যেতিয়া কেইবাজনো মানুহ একেলগে বহি কথা পাতি থাকে তাত 90% চান্স থাকে যে অলপ পাছতেই তাত কোনোবা এজন মানুহৰ বিষয়ে বেয়াকৈ আলোচনা হ'ব আৰু যিজন মানুহ সেই সময়ত তাত উপস্থিত নাথাকিব। কোনো মানুহ কিমানেই বেছি বুদ্ধিমান বা কিমানেই বেছি তেওঁৰ ব্ৰেইনটো চোকা কিয় নহওক, কিন্তু এই কথা তেওঁ কেতিয়াও মনত ৰাখিব নোৱাৰে যে টোপনিতে দেখা সপোনটো আচলতে প্ৰথম ক'ৰ পৰা আৰম্ভ হৈছিল। এই কথা তেওঁ কেতিয়াও অনুমান লগাব নোৱাৰে। এই কথা আপুনি নিশ্চয় জানে চাগে যে এটা যোগাযোগৰ অভাৱে এটা ভাল সম্বন্ধও লাহে লাহে নোহোৱা কৰি পেলাব পাৰে। আপুনি য'তেই নাথাকক কিয়, আপুনি যিয়েই নকৰক কিয় বা যেনেকুৱা ধৰণৰ সম্বন্ধই কিয় নহওক, যদি আপুনি যোগাযোগ ৰখা নাই বা আপুনি যদি সদায় কথা পতা নাই, তেনেহ'লে বহুত দিনৰ পিছত এই সম্বন্ধটো লাহে লাহে নোহোৱা হৈ যায়। কাৰণ বহুত দিন যদি যোগাযোগ নাথাকে তেনেহ'লে দূৰত্ব বাঢ়িবলৈ ধৰে। চাওক, যি মানুহে আপোনাৰ ওচৰত বেলেগৰ কথা বেয়াকৈ আলোচনা কৰে আৰু আপুনিও বহুত বিশ্বাসৰে সেই মানুহজনৰ কথা শুনি থাকে বা আপোনাৰো বহুত কথা হয়তো সেই মানুহজনৰ লগত শ্বেয়াৰ কৰে, কিন্তু এইটো কথা আপুনি সদায় মনত ৰাখিব যে যিজন মানুহে আপোনাৰ ওচৰত বেলেগৰ কথা বেয়াকৈ আলোচনা কৰিছে এই কথা নিশ্চিত যে সেইজন মানুহেও আপোনাৰ কথা বেলেগৰ ওচৰত বেয়াকৈ আলোচনা কৰে। এইটো একেবাৰে নিশ্চিত কথা, কাৰণ এনেকুৱা মানুহৰ স্বভাৱ সকলোৰে লগতে একেই থাকে। গতিকে সদায় সাৱধানে থাকিব।